মৰিয়নি নকছৰী দেবেৰাপাৰ চাহ বাগিচাত সামৰণি পৰিল প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নকছৰী দেবেৰাপাৰ চাহ বাগিচাত অনুষ্ঠিত কৰা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাত দেওবাৰে সামৰণি পৰে। চূড়ান্ত খেলখন দেবেৰাপাৰ চাহ বাগিচা আৰু ডায়মণ্ড ক্লাবৰ মাজত অনুষ্ঠিত হয়। ট্ৰাইবেকাৰ পদ্ধতিৰে মীমাংসা হোৱা দুই দলৰ মাজৰ চূড়ান্ত খেলখনত দেবেৰাপাৰ চাহ বাগিচাৰ দলটি জয়ী হয়। উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেওঁৰ সহধৰ্মিনী মানচুৰীয়া বৰদলৈ কুৰ্মী, আটছাৰ হয় সুৰেশ মৃধা, উজ্জ্বল পাটনায়ক, শিক্ষক অনন্ত চৰেন, জনপ্ৰিয় কণ্ঠশিল্পী অনিল চৰেন, মিণ্টু কৰ্মকাৰ, সমাজকৰ্মী মুক্তাৰ ৰহমান আৰু কেইবাজনো বিশিষ্ট অতিথি। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুকলমে সামৰণি পৰে ফুটবল প্ৰতিযোগিতাখন। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বঁটা বিতৰণি কৰাৰ কাৰণে প্ৰত্যেক বাগানে নাই পায়, কটামান বাগানে পায়, বালিজন বাগানে একটা নাম থকাৰ কাৰণে এই ঘৰটা পাই ৰহে। আমি আশা ৰাখি ভৱিষ্যতের দিনে বালিজান চাহ বাগানে ঝুমুর দলে নাম আহে, বালিজান চাহ বাগানে ফুটবল টিমে নাম আহে, বালিজান চাহ বাগানে সজাগতা সভার নাম আহে, বালিজান চাহ বাগানে করমে একটা নাম আহে, বালিজান বাগানে রাইস ভাল ওটা একটা নাম আহে। ও নামটা সদায় বালিজান বাগানে রাখবে। আর আমি আশা রাখি এই কমিটিও এরকম আন্ধারের সময় মানে দেরি হলে খেল অনুষ্ঠিত করতে না লাগে, অলপ ভাল ধরনে সময় প্লেয়ারকেও দিতে লাগে, দর্শককেও দিতে লাগে। আর এরকম ভাল খেল ভবিষ্যতে আয়োজন করার কারণে যেটা খুশি, যেটা মানে ট্রাইসেট, ওই ট্রাইসেটটা বানাবার সময় খুব ভাল ধরনে বানাতে লাগে, যে কোনো প্লেয়ারের অসুবিধা না হোক, টিমের অসুবিধা না হোক। আজি আমি যোৱা 19 তাৰিখে আমি খেলখন আৰম্ভ কৰিছোঁ দেবেৰাপাৰ চাহ বাগিচাৰ খেলপথাৰত, আৰু পৰ্যায়ক্ৰমে আমি আজি চূড়ান্ত খেলখন খেলাবলৈ আমি সক্ষম হ'লোঁ। আৰু চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিলে আমাৰ দেবেৰাপাৰ চাৰিআলি আৰু আমাৰ বালিজান চাহ বাগিচাৰ মাজত। দুয়োটি দলৰ মাজত আমাৰ দেবেৰাপাৰ বালিজান চাহ বাগিচাই জয়ী হৈছে আৰু পৰাজয় হিচাপে আমাৰ দেবেৰাপাৰ চাৰিআলি হৈছে। আৰু দুয়োটি দলৰ সুন্দৰ খেল এটা পৰিচালনা হৈছে, দৰ্শক যথেষ্ট সহযোগিতা আগবঢ়াইছে, আমাৰ ৰাইজেও যথেষ্ট সহযোগিতা আগবঢ়াইছে। আৰু যিসকলে আমাৰ খেল পৰিচালনা কৰিছিলে তেখেতসকলকো সুন্দৰকৈ খেল পৰিচালনা কৰাৰ বাবে আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু অতিথিৰ লগতে সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰিছোঁ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক, যিহেতু খেল এটা স্বাস্থ্যৰ কাৰণে এটা মূল্যৱান সম্পদ। যিহেতু খেল লগত আমাৰ যিহেতু চাহ জনগোষ্ঠীৰ সৰহসংখ্যক ব্যক্তিয়ে কিন্তু খেলৰ লগত জড়িত থাকে, আৰু বিশেষকৈ ফুটবলটো বেছি জড়িত থাকে। আমি এটা কথা ইয়াৰ যোগেদি ক'ব বিচাৰিছোঁ, ফুটবল খেলাৰো ডাঙৰ কথা নহয়, খেলা আৰু কিন্তু নীতি নিয়মটো কিন্তু বজাই ৰখাটো কিন্তু বহুত প্ৰয়োজন আছে। গতিকে আমাৰ উঠি অহা নৱপ্ৰজন্মক খেল সুন্দৰকৈ খেলাৰ আমি আহ্বান জনাইছোঁ, ভাল খেল পৰিদৰ্শন কৰিবলৈ আমি আশা ৰাখিছোঁ। লগতে সকলো ক্ৰীড়াপ্ৰেমী ৰাইজে আৰু যিসকল খেল খেলে তেখেতসকলক এটা কথা আমি অৱগত কৰাব বিচাৰিছোঁ, তেখেতসকলে আৰ্গুমেণ্ট কৰিব নালাগে বা কাজিয়াৰ সৃষ্টি কৰিব নালাগে। খেলৰ যি পৰিচালনা নিয়ম থাকে বা খেলৰ যিখিনি নীতি নিয়ম সেইখিনি বজাই ৰখাৰ ক্ষেত্ৰত তেখেতসকলে যদি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়, ভৱিষ্যত দিনে এনেধৰণে প্ৰতিখন বাগিচাতে, অসমৰ প্ৰতিখন বাগিচাতে ইয়াতকৈ সুন্দৰ খেল খেলাবলৈ প্ৰতিজন উদযাপন সমিতি, ফুটবল খেলৰ উদযাপন সমিতিসকলে খেলাৰ সুবিধা প্ৰদান কৰিবলৈ সুবিধা হ'ব ৰাইজক। ধন্যবাদ।